ونستغفره ونؤمن به ونتوكل عليه ونعوذ بالله من شرور أنفسنا ومن سيئات أعمالنا من يهده الله فلا مضل له ومن يضلله فلا هادي له ونشهد أن لا إله إلا الله وحده لا شريك له ونشهد أن سيدنا ونبينا مولانا محمد أما بعد أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم ما كان محمد أبا أحد من رجالكم ولكن رسول الله وخاتم النبيين وكان الله بكل شيء عليما إن الله وملائكته يصلون على النبي يا أيها الذين آمنوا صلوا عليه وسلموا تسليما اللهم صل على سيدنا مولانا محمد وعلى آل سيدنا مولانا محمد اللهم صل على سيدنا مولانا محمد وعلى آل سيدنا مولانا محمد بارك الله بكماله كسب الدجى بجماله حسن الجميع بصاله صلوا عليه وآله সম্মানীয় মৌলানা শফি মৌলভী সাহেব সেক্রেটারি জামাত ইসলামী হিন্দ আমার মোৰ লগত অহা বজুল বাছিদ সাহেব আমার শিৱসাগৰ মহকুটিৰ আমাৰ ৰফিক মাষ্টৰ সাহেব সমীম সাহেব ডিব্ৰুগড় আখতাবুৰ সাহেব ডিব্ৰুগড়ৰ পৰা ইনশাআল্লাহ মোৰ ঘৰ হ'ল তেজপুৰ টাউনত এই মছজিদৰ সম্পৰ্কে আৰম্ভণিৰ পৰা আন্তৰিকভাৱে অৱগত কৰি আছিল কিয়নো আপাৰ আছাম ডিভিজনত তাৰমানে ১৭টা ডিষ্ট্ৰিক্টৰ দায়িত্ব জামাত ইছলামী হিন্দৰ মোক দি থৈছে মই এইটো হিচাপে এই বৃহৎ অঞ্চলত ইয়াত আজি প্ৰথম আহিছোঁ এটা আল্লাহৰ হুকুম যে আপোনালোকক লগ পাই ভাল লাগিল মই ২-৪ কথা আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ যে আল্লাহ তাআলাই আমাক পবিত্ৰ কোৰআনখন দিছে দিছে নে সূৰা কমৰত পৰে ওয়ালাকাদ ইয়াসসাৰনাল কুৰআনা লিযিকৰি ফাহাল মিন মুদ্দাকিৰ আল্লাহ তাআলাৰ কোৰআনখন যে আমাক দিছে এই যে আমি যে মুছলমান হৈছোঁ আমাৰ কলিমা কি কৰকচোন প্ৰথম কলিমা লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ এই কলিমা পঢ়ি আমি মুছলমান আৰু এই যদি আমি বাদ দিওঁ আমি মুছলমান হৈ থাকিম নেকি মোৰ যদি ল'ৰা বা মোৰ ছোৱালীটো যদি কলিমা অস্বীকাৰ কৰে তাক আমি মুছলমান বুলি গণ্য কৰিম নে নকৰোঁ না এই কলিমা যে পঢ়িলোঁ এইটো গোটেই দুনিয়াৰ হয় না দুটা লা ইলাহা ইল্লাল্লাহ বেলেগ মুহাম্মাদুৰ ৰাসূলুল্লাহ বেলেগ এতিয়া কোৰআন শৰীফৰ কোন সূৰাত এই দুটা আছে আমি কেতিয়াবা চিন্তা কৰিছোঁ সৰুকালৰ পৰা কলিমা পঢ়ি আছোঁ যে প্ৰথম হয়তো সূৰা মুহাম্মদ বুলি আছে আমি চাম 19 নম্বৰ যিটো আয়াত আহিছে তাত দ্বিতীয় লাইনত সম্পূৰ্ণ আয়াত তাৰ মাজত আছে লা ইলাহা ইল্লাল্লাহ আল্লাহ ব্যতীত কোনো মাবুদ নাই আল্লাহ যদি আমি আল্লাহ বুলি ইমান আনিলো আমাক জন্ম কোনে দিছে আল্লাহ মৃত্যু কোনে দিব আল্লাহ ৰিজিক কোনে দিব আল্লাহ সন্মান কোনে দিব আল্লাহ সকলো আল্লাহ তাআলা এই গোটেই কায়নাতখন কাৰ আল্লাহ ইয়াৰ মালিক কোন আল্লাহ হয়নে বেলেগ আমি মালিক নেকি আমিতো মালিক নহয় আমি কৰ্মচাৰী আমি গোলাম আমি আল্লাহ হুকুমতে চলিম তাৰপিছত দ্বিতীয় নম্বৰ সূৰা আল ফাতাহ 29 নম্বৰ আয়াত তাৰ মাজত আছে মুহাম্মাদুৰ ৰাসূলুল্লাহ ভাবিছা পঢ়ি আছে ভুললৈ কৈ দিব হা মই কোৱা কাৰণ যে আমি মুছলমান হৈছোঁ জন্মগতভাৱে আমি কলিমা পঢ়ি আছো কি কোৰআনৰ কলিমা কোনটো আয়াত কোনোবা যদি সুধি দিয়ে আমি কম বাবাই কলিমা পঢ়াইছিল না কেনে কলিমা জানো এইটো কম জানো এতিয়া ৰাইজ মই ভাষণ দিব নাজানো যে এইটো মোৰ আৰম্ভণি আজি মই ইয়াৰ ওপৰতে মোৰ বক্তব্যটো শেষ কৰিম আৰু জামাতে ইছলামী হিন্দৰ আপোনাৰ আকিদাই হৈ গ'ল লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল মই তোমালোকৰ মাজত দুটা বস্তু দি থৈ যাম তোমালোকে সেই দুইটাক যেতিয়ালৈকে খামুচ মাৰি ধৰিবা তেতিয়া তোমালোকে গুমৰাহ নহবা তোমালোকে পথভ্ৰষ্ট নহবা
সেই দুটা কি আছিল? এক নম্বৰ কোৰআন, দুই নম্বৰ কি কওক হাদিছ সুন্নাহ, হয় না? এই দুটা দি গৈছে না নাই? এই দুইটা আজি আমি মুছলমানে এৰি দিছো। আজি আমাক আল্লাহ তাআলাই ক'লে মই তোমাৰ কাৰণে কোৰআনক সহজ কৰি দিছো। সূৰা আল কামাৰৰ 4 বাৰ আয়াত আহিছে, আমি পঢ়ি আছে 4 বাৰ। আমি কোৰআন যে পঢ়ি আছো নেকি নিয়ত, কিন্তু আলিফ লাম মিম যালিকাল কিতাবুল লা ৰাইবা ফিহি হুদাল লিল মুত্তাকিন, এই কিতাপখনত কোনো সন্দেহ নাই এই মুত্তাকিন সকলৰ কাৰণে। এটা মুত্তাকিন হ'ব কাৰণে চেষ্টা কৰিছো না? আল্লাহ জান্নাত বনাইছে কাৰ কাৰণে? মুমিনৰ কাৰণে। আৰু জাহান্নাম কাৰ কাৰণে বনাইছে? কাফিৰৰ কাৰণে। এতিয়া আমাৰ আল্লাহ তাআলা কোৰআনখন দিলে বুজি পঢ়িবৰ কাৰণে। আজি আমি কোৰআন বুজি পঢ়িছো না? আপোনালোকে আজি নতুন মছজিদ, এই মছজিদত আপোনালোকে চিন্তা ফিকিৰ কৰিব লাগিব। হাজাৰ আলী ৰাদিয়াল্লাহু তাআলা আমাক আমি সকলোৱে মানো না? মানো না? সেইটা বুজা বুলি কওঁ। গোটেই চবে অসমীয়া কথা বুজি পায় না? নাই হিন্দী লাগি আছে নাই? তে হাজাৰ আলী ৰাদিয়াল্লাহু তাআলা কৈছিলে ভৱিষ্যতবাণী, এনেকুৱা এটা সময় আহিব যে পৃথিৱীত মছজিদ ডাঙৰ ডাঙৰ ধুনীয়া বনোৱা হ'ব। মাশাআল্লাহ আমাৰ ডাঙৰ ডাঙৰ মছজিদ ধুনীয়া বনিছে নাই? এইটো ধুনীয়া মছজিদ হৈছে, কিন্তু মছজিদত হিদায়তৰ দুৱাৰ বন্ধ হ'ব। হিদায়তৰ দুৱাৰ, হিদায়তৰ কিতাপ কোনখন? কোনখন? কোৰআন। কোনখন কিতাপ? আপোনালোকে কওক। কোৰআন হয় নে নহয়? হিদায়তৰ কিতাপ। সেই কোৰআন আজি আমাৰ মছজিদৰ পৰা বন্ধ হৈ গ'ল না? আজি আমি যে নামাজ পঢ়ি আছো, নামাজত কি পঢ়িছো? আমাৰ একো কুন্দা-কুন্দি নাই। যোনে পঢ়াই আছে ওয়াইলুল লিকুল্লি হুমাযাতিন লুমাযা, সূৰা হুমাযা পঢ়িছে। ধ্বংস সেইসকল নিশ্চিত যিসকল পৰনিন্দা পৰচৰ্চা কৰে। ওলাই গৈ আব্দুর রহমানের এগেইনষ্টে কোৱা লাগে, কিন্তু ইমাম সাহেব সূৰা হুমাযা পঢ়ি আছে, আমি চাবৰ এগেইনষ্টে লাগি যাওঁ না? আল্লাহ তাআলা কোৰআন ধ্বংস সেইসকল। আৰু কোৰআন আৰম্ভণিতে কয় যালিকাল কিতাবুল লা ৰাইবা ফিহি হুদাল লিল মুত্তাকিন, এই মুত্তাকিন সকলৰ। এতিয়া চাওক, এই যে কলিমা পঢ়াৰ পিছত আমাক দুটা বস্তু দি গ'ল জানে, কোৰআন আৰু হাদিছ। এই দুইটাৰ পৰা আজি মুছলমানসকল আমি আঁতৰি গৈছো। আজি আমি কিয় আমি পথাৰা হৈছো না? আজি আমাৰ ওপৰত ইমান বিপদ আপদ বালা মুচিবতে কিয় আহিছে? আমি আল্লাহক পাহৰি গৈছো। মই যে ইমান দূৰৰ পৰা আহিছো কিয়? মাষ্টৰ চাহেব স্কুল এৰি থৈ আহিছে কিয় আহিছে? যেতিয়া গম পাইছে এই অঞ্চলত কেইঘৰমান মুছলমান দিয়া এটা মছজিদ হৈছে, এই মৌজান এখেতৰ অসুস্থ, এখেতৰ ঘৈণীয়ে খ্ৰীষ্টান পঢ়ি আছে, ওচৰৰ মাইকী মানুহে যদি দায়িত্ব দি থৈ আহিছে, তেখেত চাইণ্টিষ্ট হয়, অফিচৰ পৰা আজি আহিছে আপোনাৰ মছজিদৰ কিয় কাৰণে? আল্লাহ ঘৰৰ কাৰণে। আপোনালোকে এই মছজিদটোক এনেকুৱা এটা মছজিদ বনাওক যে ইয়াৰ ওচৰ চুবুৰীয়া অমুছলমানখিনিয়ে যাতে কয় এই মছজিদ কমিটিৰ মানুহখিনি সিহঁতে বেইমান নহয়, সিহঁতে জবানৰ পাক্কা, সিহঁতে পাক্কা মুছলমান, সিহঁতে হাজাৰ মুছলমান আছে, কিন্তু 25 ঘৰ মুছলমান, ইমানদাৰ মুছলমান, এইখিনি আমি হ'ব পাৰিম না? আমি 25 ঘৰ যদি ভাল হৈ যাওঁ, আমাক চাই মুছলমানে আমাক ভাল পাব নে নাপাব? আজি আমি হাজাৰ হাজাৰ মুছলমান আছো, কিন্তু আজি আমাৰ আমল নাই, আমাৰ দোৱা কবুল নহয়। আমাৰ কি হালাল বুজিলে ইমান মজবুত হ'ব? হাৰাম খাই হাজাৰী তসবিহ পঢ়িলে কিবা লাভ হ'ব? গতিকে চাওক, এতিয়া কলিমাটো যে পঢ়িলো, দুটা সূৰাৰ দুটি আয়াতৰ পৰা ল'লে নে নাই? কি কি সূৰা কওক? সূৰা মুহাম্মদ 19 নম্বৰ আয়াত আৰু সূৰা আল ফাতাহ 29 নম্বৰ আয়াত। এই দুইটা মিলাই পেলাই সংমিশ্ৰণ কিয়? লা ইলাহা ইল্লাল্লাহ মুহাম্মদ ৰাসূলুল্লাহ। মুহাম্মদ বুলি যাতে মানি ল'লে, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমাৰ শেষ নবী বুলি মানিলে হ'ব নেকি? এতিয়া ইমাম সাহেব আছে, জহৰ 4 ৰাকাত আল্লাহ ৰব্বুকে খাৰাপ, এটা মোৰ মন গ'ল 5 ৰাকাত পঢ়িম হ'ব, 3 ৰাকাত পঢ়িম হ'ব। এই ইমামতি সম্পূৰ্ণৰূপে মানিব লাগিব। তেনেকে আল্লাহ ৰসুলে যিবিলাক হাৰাম কৈছে সেইখিনি হাৰাম, যিটো হালাল সেইটো হালাল। আজি আমি মন কৰা ইছলাম লৈ চলিলে হ'ব? আমি মছজিদৰ ভিতৰত মুছলমান হৈ গ'লো, মছজিদৰ বাহিৰতে ধেমালি কৰি আছো, পাল্লা মাৰি আছো, ঘোচ খাই আছো, চুদ খাই আছে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় চুদৰ ওপৰত কৈছে না, চুদ মূৰ্খক লাগে ৰেষ্টত সোমাই আছে, কৰিছে না? কোৰআন শৰীফত আল্লাহ তাআলা ক'লে ইয়া আইয়ুহাল্লাযীনা আমানু তাকুল্লাহা ওয়া যাৰু মা বাকিয়া মিনাৰ ৰিবা ইন কুনতুম মুমিনিন। কৈছে না যে তোমালোকে যি সুদৰ ধন পাব লগা আছে তাকে দিয়া যদি তুমি মুমিন হোৱা। এতিয়া চবতকৈ ঠাণ্ডা আমাৰ মহিলাই কৰিছো, কিয় কাৰণে কৰিছো? আজি আমি কোৰআনক বুজা। মই তেজপুৰ জামে মছজিদ যিটো আছে, ডিষ্ট্ৰিক্টৰ জামে মছজিদ, তাৰ মই জেনেৰেল ছেক্ৰেটাৰী। আমাৰ তাত নিজাম বনাই থোৱা আছে, ঈশা নামাজৰ পিছত জোনাবে ডেইলি 3টা আয়াত 4টা আয়াত তৰ্জমাৰ সৈতে মুক্তাদি বুজায়।
একদিন আমাৰ কোৰাণক বুজালে, এদিন প্ৰথমতে আহি গ'ল পানীৰ ওপৰত, গোচল কৰা পানীটো কেনেকুৱা হ'ব লাগিব, অজু কেনেকে হ'ব, নামাজৰ কেনেকে পঢ়িব। এতিয়া আপুনি চাওক, মই কথা এটা কওঁ, আমি চবেই জানাজা নামাজ পঢ়ো, পঢ়ো না? পঢ়ো নাই? কেইজনে দোৱা পঢ়ো? 90% মানুহে জানাজা নামাজত দোৱা নপঢ়ে, নেজানে। আল্লাহ 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 কয় নে নকয়? 90% মানুহে দোৱা কোনো হিন্দী নামাজত নপঢ়ে। মই পাৰ্চনেল জায়গা লওঁ, কি কওঁ জোনা নামাজ দোৱা কোনোতে নাজানো। আজি এই অৱস্থা আমাৰ কিয়? আমি এই যে গুৰিত মেহনত কৰা নাই। আজি আমাৰ ল'ৰা ছোৱালীক যে কেঞ্চি লৈ নাপতা সেইটো ফেচ অফ তেল ৱাটাৰ মুখস্থ কৰাই মানুহ আহিলে আমি কি কৰিছো? এই কবিতা পঢ়াইছো না? কিন্তু আমাৰ মৰাৰ সময়ত যে আমাক কলিমা লাগিব, সেই কলিমা আমাৰ ল'ৰা ছোৱালীয়ে নাজানে, জানে? আৰু আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আজি যে মছজিদত তেনেকে 4-5টা শিশু আহিছে, আপোনালোকে টাৰ্গেট ল'ব এই সৰু ল'ৰা ছোৱালী যাতে মছজিদত আহে, সেইটা পৰিৱেশ আপোনাৰ মছজিদটো ভাল জেগা, হয়নে না? 25 জন মুছলমান আমি আমাৰ বড় মছজিদত গেছি, মটনৰ টেমা কিনি আনিছো মছজিদত, যি পোৱালে নামাজ পঢ়িব আহে এটা মটন ভৰাই দিম, এলাকে খেলি যাব। কৈছো যিজন ল'ৰাই 40 দিন ধৰি 5 ওয়াক্ত নামাজ জামাতৰ সৈতে পঢ়ে তাক চাইকেল দিম। 40 ওয়াক্ত নহয়, 40 দিন পাৰিব নেকি ল'ৰাই? সৰু পোৱালীবিলাকে পোৱালি পঢ়িলে বাপেকে আহিব লাগিব, বাপেকে ক'ব তেওঁলোক আজি খুলি আছে কালি পঢ়িম, বাপেক মৰিম, বাপেকৰ লগত ঘৈণীয়েক মৰিল, মাক মৰিল। আল্লাহ কোৱাত এতিয়া তেনেকে আমি আমাৰ মছজিদত আমি ল'ৰা ছোৱালীবিলাকক আনাইছো। আজি চাওক আমি নামাজ পঢ়িব, আমি আমাৰ ঘৰখনৰ হযৰত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে তোমাৰ ঘৰখনক কবৰস্থান নবনাবা। কবৰস্থান কেনেকে হয়? আজি মই মছজিদ অকল ফৰজৰ কাৰণে, আপুনি যেতিয়া ঘৰত সুন্নত পঢ়িব, নফল পঢ়িব, তে আপুনি নাতিটোৱে চাই থাকিব নে নাথাকে? যে নানাই বাবাই উজু এনেকে কৰিছে, এনেকে কৰিছে, নামাজ পঢ়িছে, দেখিব সিও আহি যায় নামাজত শুই যাব, যায় নামাজত পঢ়িব, তাৰ হেৰি হ'ব নে নহয়? মই যদি নামাজ পঢ়িছো, সৰু আব্বাই হাতত ধৰি পেলাই মছজিদত লৈ গৈছে, আমি মছজিদত দৌৰি থাকো, চুচৰি থাকো। যেনেকে লোহাৰ লগত চম্বুক ৰাখিলে লোহাটো ৰূপান্তৰিত হয় নে নহয়? চম্বুলৈ ৰূপান্তৰিত হয় না? তেনেকে যেতিয়া সৰু পোৱালীক আপুনি মছজিদত আনিব, সেই মছজিদত ল'ৰা ছোৱালী বিলাকৰ কি মন যাব, সিহঁতে 1 নম্বৰ শিকিব মছজিদত সোমালে ভৰি সোমাব লাগে, ওলালে বাঁহৰি সোমাব লাগে। আজি আমি ডাঙৰ বিলাকে প্ৰথমতে বাঁহৰি সোমাই মছজিদত সোমাওঁ, আপুনি চাব মছজিদত। এতিয়া তাক এনেকৈ জামাত লৈ ঘূৰিব লাগে, জামাতটো আপোনাৰ ঘৰৰ পৰাই হৈ আছে না নাই? আপোনাৰ শিশুক যদি ঘৰতে যদি সৰু কালৰ পৰা শিকাই দিয়ে, তাক আৰু পিছত ক'ৰবাত পঠাব লাগিব। আপোনাৰ ল'ৰা ছোৱালীক যদি কলিমা ভালকৈ শিকায়, কলিমা শাহাদত শিকায়, বিপদ আহিলে বাবা এইটো কৰিবি, মানুহ মৰিলে এইটো কৰিবি, তেনেহলে আমাৰ ঘৰখনক আমি কবৰস্থান বনাব নালাগে। নফল নামাজ, সুন্নত নামাজ আপুনি ঘৰত পঢ়িছ, ফৰজ মছজিদত পঢ়ক, দেখিব এটা পৰিৱেশ। এই যে ইছলামটো হৈছে যে আমাৰ আলিয়াউমা আকমালতু লাকুম দীনাকুম ওয়া আতমামতু আলাইকুম নি'মাতি ওয়া রাদিতু লাকুমুল ইসলাম দীনা। শেষ আয়াত নাযিল হ'ল। প্ৰথম আয়াত কি হৈছিল? ইকরা বিসমি রাব্বিকাল্লাযী খালাক, পঢ়া। সেইজনৰ নামত যিজনে তোমাক সৃষ্টি কৰিছে। তেতিয়াতো নামাজ পঢ়িব কৈছিল নেকি? প্ৰথম ৰোজা, যাকাত, হজ এইবিলাক অহা নাছিল। সৰ্বপ্ৰথম আহিছে পঢ়াৰ ওপৰত, শিক্ষাৰ ওপৰত। আমি আমাৰ টাৰ্গেট হ'ব লাগিব আমাৰ ল'ৰা ছোৱালীক যাতে আমি ভাল শিক্ষাৰে শিক্ষিত কৰিব, দিন আৰু দুনিয়া দুইটা। আৰু যি শেষ আয়াত আহিছিল, মই তোমালোকৰ কাৰণে ইছলামৰ মুকম্মল জীৱন বিধান দিলো, ৱে অফ লাইফ দিলো, আজি তোমালোকে সেইমতে চলা। আজি আমি কোৰাণত চলিছো। জামাতে ইছলামী হিন্দে এই কাম লৈ উঠিছে যে আমাৰ সমাজখনক কেনেকে নতুন কৰি যাতে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাহাবা রাদিয়াল্লাহু তাআলা যিটো দিন দি গৈছে সেই দিনটো আকৌ খাই আমি চেষ্টা কৰিম, ফল আল্লাহ দিব, হয় নে নহয়? আমি যেতিয়া ইয়াত সোমাইছিলো, আজি আল্লাহৰ হুকুমত আপোনালোকৰ ইয়াত আহিছো, আমাৰ যুৱকক লগ পালো, এখেতক লগ পালো। কালি ইনশাআল্লাহ যেতিয়া মই এই উজনিত আহিম, তেতিয়া আপোনালোকে যদি কয় ইনশাআল্লাহ আহিম, আপোনালোকে সময় দিব নে নিদিয়া? আহিলে মই আপোনালোক নকওঁ, মোৰ লগত বলক। আপোনালোকে যদি মোক 1 ঘণ্টা সময় দিয়ে, মই তেজপুৰৰ পৰা ইয়াত আহিম, লাগে আপোনালোকে ভাত খাব নালাগে, বহুতো দিগদাৰ লাগি যাব না, ভাত চাত খুৱাব লাগিব। এই নাজিৰক আমাদের দিগদাৰ হ'ব, আমাৰ আলোচনা নাই যোৱা ধৰিলেও আমাৰ গতিকে বিশেষ একো নকওঁ যে এইখিনি মই মোৰ বক্তব্য দাঙি ধৰিলো। মই কম দিব নাজানো, আলোচনাই কৰো। এই যে মছজিদটোক যাতে আপোনালোকে যিটো উদ্দেশ্যৰে দিয়া হৈছে, সেই উদ্দেশ্যটো হ'ল যাতে আবাদ হয়। আৰু হযৰত আলী ৰাদিয়াল্লাহু তাআলা আনহু কৈছিলে যে মছজিদত নামাজি বহুত হ'ব, কিন্তু প্ৰকৃততে নামাজি নহ'ব।
আজি নামাজি বহুত হৈছে। আজি ৰাতে নামাজ পঢ়িছিল মানুহে আল্লাহক ভয় কৰি, হয় না না? আজি নামাজ পঢ়িব যাম, নহ'লে মোৰ সমাজৰ প্ৰেচিডেণ্ট নহ'ম নহয়, মই ছেক্ৰেটাৰী নহ'ম নহয়, কয় নে নকয়? আহি পেলাই পৰে যেতিয়া ছেক্ৰেটাৰী গুচি যায়, নামাজ গুচি যায়। এই সমাজৰ ব্যৱস্থা আমি নিজে দেখি থাকো। গতিকে এনেকুৱা নামাজি হ'ব লাগিব যি নামাজে খালি আল্লাহকে ভয় কৰিব। আজি আমাৰ এই অন্তৰত আল্লাহৰ ভয় বাহিৰে আমি বেলেগৰ প্ৰতি ভয়, তাৱাক্কাল আল্লাহ হ'ব লাগে। আমি তাৱাক্কালটো ৰাজনীতি দল হৈ গৈছো, তাৱাক্কালটো নেতা হৈ গৈছো, বুজিছো না? সেই কবৰত যোৱাৰ আগত কুল্লু নাফসিন যায়কাতুল মউত, সকলো জীৱই মৃত্যুৰ পথ ল'ব লাগিব। এদিন আমিও মৃত্যু ল'ম, কিন্তু সেই মৃত্যুৰ আগত যাতে আমি এজন পাক্কা মুছলমান হ'ব পাৰো, এজন মুমিন হ'ব পাৰো, সেই মেহনতটো যাতে আমি কৰি যাওঁ, আৰু যাতে আমাৰ এই কামটো যাতে আমাৰ চৰকাৰী জাৰিয়া। মোৰ আগৰ বজুল বাছিক সাহেবে কৈ গৈছে, মছজিদত ঝাৰু মাৰা সেইটো দেখিৰ কাম, যে এইটো নহয় যে অকল ইমামে আজান দিব। মই গাঁওবিলাকত দেখা পাওঁ, মই নিজে ছেক্ৰেটাৰী হয়, বড় মছজিদত মই ইমামতিও কৰোঁ, নাম আজানো দিওঁ। কৈছে আজান যোনে দিয়ে তাৰ ডিঙিত কিয়ামতৰ দিনাখন দীঘল হৈ যাব। ইমামতকৈ মছজিদৰ মৰ্তবা বেছি। ইমাম চাহেবে হিচাপটো দিয়ে যাব, লাগি যাব নে যাব? কিন্তু চবৰ কোনা ইমামে লৈছে, মছজিদে মানুহে মাতি আছে। এই গছে যে সাক্ষী দিব, কালি অমুকে আজান দিছিলে, কালি অমুকে আজান দিছে, কালি সেই আজানৰ ওপৰত যাতে আপোনালোকে নিজৰ ভিতৰতে বিশেষকৈ ডেকা ল'ৰাখিনি মই কওঁ, জনাব আছে আল্লাহ কওক, জনাৰ পৰা আপোনালোকে শুদ্ধ কৰি লওক যে মই এসপ্তাহ আজান দিম। কিয়নো আপোনাৰ যোগেদি কোন নামাজি হৈ যায়, আৰু সেইজন যদি নামাজি পাক্কা জীৱনৰ হৈ যায়, আপুনি চৰকাৰী জাৰিয়া হ'ল নে নাই? আপোনাৰ নেকিৰ কাম হ'ল নে নাই? আল্লাহ তাআলা আমাক সকলোকে কোরআন আর সুন্নাহ অনুযায়ী চলিবৰ কাৰণে তৌফিক দান কৰক। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। শুকরান জাযাকুমুল্লাহ খাইর। মাওলানা মুশতাকুল হোসেন সাহেব ব্যবহারিক কিছু